নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। মেলসকলে এপ্লাই নকৰিব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে, আৰু চেলাৰী লাভ কৰিব 10,000 to 12,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 8,000 to 10,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6001403314। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব, আৰু আপোনালোকে এপ্লাই কৰোঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ছেলছ মেনেজাৰ, 2 নম্বৰ ৰিচিপশ্যনিষ্ট, 3 নম্বৰ একাউণ্ট মেনেজাৰ, 4 নম্বৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, 5 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ, 6 নম্বৰ বিড টেণ্ডাৰ মেনেজাৰ, 7 নম্বৰতে ছিনিয়ৰ ছাব এডিটৰ, 8 নম্বৰতে ছফ্টৱেৰ ডেভেলপাৰ, আৰু 9 নম্বৰ পোষ্টটো হৈছে টেকনিকেল প্ৰজেক্ট মেনেজাৰ ফৰ এ ৱেল এষ্টাব্লিছড এণ্ড ৰেপুটেবল অৰ্গেনাইজেশ্যন বেছড ইন গুৱাহাটী। গুৱাহাটীৰ ফালৰ পৰা জবকেইটা মুকলি হৈছে, আৰু চেলাৰী নিগচিয়েবল হ'ব। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব তেখেতলোকে প্ৰিফাৰেঞ্চ পাব জবকেইটাৰ বাবে। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব, আৰু ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এই প্ৰাইভেট লিমিটেড কোম্পানী ৰিকুৱাৰ্ছ এক্সপিৰিয়েঞ্চ ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট। ফিমেল কেণ্ডিডেট বিচৰা হৈছে একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে। জবটোৰ বাবে আপোনালোকৰ টেলি, মাইক্ৰ'ছফ্ট অফিচ এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। ডিউটি টাইমিং হ'ব মৰ্ণিং 9 AM to 7 PM। চেলাৰী কোম্পানী নৰ্মছৰ দিয়া হ'ব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ইউনিট অফ মেট্ৰ' হস্পিটেল প্ৰাইভেট লিমিটেড গুৱাহাটী মেট্ৰ' হস্পিটেল ৰিকুৱাৰ্ড। 4 নম্বৰ জবটো গুৱাহাটীৰ মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে। এক্সপিৰিয়েঞ্চ 4 to 5 years এটা ৰিলেভেণ্ট ফিল্ডৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। চেলাৰী হস্পিটেল নৰ্মছৰ মৰ্মে দিয়া হ'ব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব, আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। জব লোকেশ্যন খানাপাৰা গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো MS ৰক ক্ৰুজাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ছেলছ মেনেজাৰ, ছেলছ অফিচাৰ, হেভিং এক্সপিৰিয়েঞ্চ 3 to 5 years অনলি ইন চেলিং অফ ষ্ট'ন ক্ৰুজাৰ মেচিন। জবটোৰ বাবে 3 to 5 year এটা অভিজ্ঞতা থাকিব লাগিব চেলিং অফ ষ্ট'ন ক্ৰুজাৰ মেচিন। 2 নম্বৰ পোষ্টটো হৈছে প্ৰডাকশ্যন ইঞ্জিনিয়াৰ, 3 to 5 years ৰিলেভেণ্ট ফিল্ডৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হৈছে পাৰ্চেছ এক্সিকিউটিভ অফিচাৰ, ফিমেল প্ৰিফাৰেবল। ফিমেলসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। এক্সপিৰিয়েঞ্চ 3 to 5 years এটা বিচৰা হৈছে। 4 নম্বৰতে ফিটাৰ, আৰু 5 নম্বৰতে কাটাৰ, 6 নম্বৰ লেথ অপাৰেটৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী নিগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব, আৰু আপোনালোকে মেইল কৰি CVৰ লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো বিবেকানন্দ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বেলতলা তিনিআলি বৈশিষ্ট্যৰ ফালৰ পৰা মুকলি হৈছে। বিবেকানন্দ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বেলতলা তিনিআলি বৈশিষ্ট্য ৰোড ৰিকুৱাৰ্ড ফেকাল্টি ইন কম্পিউটাৰ ছায়েন্স ফৰ ছেকেণ্ডাৰী ছেকশ্যন। ছেকেণ্ডাৰী ছেকশ্যনৰ বাবে কম্পিউটাৰ ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। জবটোৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 8 মে' তাৰিখে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6002072525। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে নিডেড 1 HR কাম পাৰ্চনেল এছিষ্টেণ্ট, 2 নম্বৰতে মেনেজাৰ কাম অপাৰেশ্যনছ হেড ফৰ এ কোচিং ইনষ্টিটিউট ইন ইটানগৰ অৰুণাচল প্ৰদেশ। ইটানগৰ অৰুণাচল প্ৰদেশৰ কোচিং ইনষ্টিটিউটৰ বাবে HR কাম পাৰ্চনেল এছিষ্টেণ্ট আৰু মেনেজাৰ কাম অপাৰেশ্যন হেড পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। অনলি এক্সপেৰিয়েঞ্চ কেণ্ডিডেট চেল এপ্লাই। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। থকা আৰু খোৱাৰ ফেচিলিটি ফ্ৰীকৈ দিয়া হ'ব। চেলাৰী নিগচিয়েবল হ'ব, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো IIFL সমষ্টৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ব্ৰাঞ্চ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড এবভ বিচাৰিছে। এক্সপেৰিয়েঞ্চ মিনিমাম 3 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। এবভ 3 years মাইক্ৰ' ফাইনেন্সত কাম কৰাৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত নামচাই, তেজু, মিয়াও অৰুণাচল প্ৰদেশৰ বাবে আৰু ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট অসমৰ এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰাঞ্চ মেনেজাৰ আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 10 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড গ্ৰেজুৱেট টিচাৰ এট মিৰ্জা লোকেশ্যনৰ বাবে গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে। মেথমেটিক্স, ছায়েন্স, ইংলিছ, কম্পিউটাৰ ছায়েন্স পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে গ্ৰেজুৱেট টিচাৰ। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাৰ লগতে আপোনালোকৰ মাৰ্কশ্বিটবিলাক এটেচ কৰি PDF ফাইল কৰি পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰ জবটো অসম কাৰ্ছ টাটা মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টটো হৈছে CRO ছাৰ্ভিচ মাৰ্কেটিং অফিচাৰৰ 2টা পোষ্ট মুকলি হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। অট'মোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। লোকেশ্যন গণেশগুৰি গুৱাহাটী হয় আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট পাছ কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ CRO ছাৰ্ভিচ মাৰ্কেটিং অফিচাৰ এনেদৰে মেনশ্যন কৰি দিব আৰু আপোনালোকে 9 মে'ৰ ভিতৰত জবটোৰ বাবে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে ৱান্টেড টিচাৰ্ছ এণ্ড ৱাৰ্ডেন্স CBSE স্কুল ইন ইটানগৰ অৰুণাচল প্ৰদেশ। ইটানগৰ অৰুণাচল প্ৰদেশৰ CBSE স্কুলৰ বাবে টিচাৰ আৰু ৱাৰ্ডেন বিচৰা হৈছে। টিচাৰ ইংলিছ, মেথছ, ছ'চিয়েল ষ্টাডিজ, প্ৰি প্ৰাইমেৰী আৰু কাউন্সিলৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। হোষ্টেল ৱাৰ্ডেন মেল এণ্ড ফিমেল। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব বা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ বাবে সোনকালে আবেদন কৰি ল'ব আৰু যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।